চৌধুরী জিন্দাবাদ কবির আহমেদ জিন্দাবাদ জয় 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 ভীম জয় ভীম মুর্দাবাদ অমিত শাহ মুর্দাবাদ অমিত শাহ বিজেপি গো ব্যাক গো ব্যাক গো ব্যাক ডাঙৰীয়াই যি তুলুঙা মন্তব্য কৰিলে আমাৰ সংবিধান লিখা ব্যক্তিজন বাবা চাহেব ভীমৰাও আম্বেদকাৰজী তেখেতৰ এগেইনষ্টত যি তুলুঙা মন্তব্য কৰিলে তাৰ বিৰোধিতা কৰি আজি NSUI ৰাজপথত তেওঁৰ এগেইনষ্টত প্ৰটেষ্ট কৰিছে আৰু আমি বিচাৰিছোঁ আমি অসম ৰাজ্যিক NSUI আমি ডিমাণ্ড কৰিছোঁ যে অমিত শ্বাহে তেওঁ ৰেজিগনেশ্যন দিয়ক আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ক্ষমা খোজক ৰাজ্যসভাত। আজি আমাৰ ৰাজ্যিক NSUIৰ উদ্যোগত আমাৰ শীতকালীন অধিৱেশনত আমাৰ যিগৰাকী গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আমাৰ যিগৰাকী সংবিধান প্ৰণেতা ডক্টৰ ভীমৰাও আম্বেদকাৰক যি তুলুঙা মন্তব্য কৰিছে তাৰ প্ৰতিবাদত আমি NSUIৰ উদ্যোগত যি আজি আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী হৈছে এই কাৰ্যসূচীত আমি হাজো ব্লক কংগ্ৰেছৰ সকলো উইংছ আৰু আমি ব্লক কংগ্ৰেছৰ কমিটিৰ সকলো সদস্য ইয়াত সহযোগ কৰিছোঁ যাতে আমাৰ যিগৰাকী পিছপৰা শ্ৰেণীৰ আমাৰ সংবিধান প্ৰণেতা তেখেতক যিটো এটা তুলুঙা মন্তব্য কৰিছে এইটো নিশ্চয় তেখেত এজন ধিক্কাৰ পাত্ৰ। গতিকে আমি NSUIৰ জৰিয়তে অসম কংগ্ৰেছ হওক আমি কংগ্ৰেছে তেখেতক নিলম্বন কৰা সাংসদ নিলম্বন কৰাৰ কাৰণে দাবী জনাইছোঁ। লগতে তেখেতক অতি সোনকালে তেখেতৰ পৰিয়ালৰ ওচৰত গৈ তেখেতৰ যাতে মাফি এটা মানে ক্ষমা প্ৰাৰ্থনা কৰে তাৰ বাবে আমি দাবী জনাইছোঁ। যদি এনেকুৱা যদি তেখেতে নকৰে তেনেহ'লে অনাগত দিনত ইয়াতকৈ আমি আৰু বেলেগ আন্দোলন হাতত লোৱাৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিম। আমাৰ মূল উদ্দেশ্যই হ'ল যে যিগৰাকী সংবিধান প্ৰণেতা ইমান কষ্ট কৰি তেখেতক আমাৰ সংবিধানখন আমাৰ ৰাইজক দিছে গতিকে তেখেতক অপমান কৰাটো আমি কংগ্ৰেছ দলৰ সদস্য হিচাপে বা আমি কংগ্ৰেছ দলৰ কৰ্মী হিচাপে এইটো কেতিয়াও আমাৰ গ্ৰহণযোগ্য নহয়। গতিকে আমি তেখেতসকলক যি ক্ষমতাৰ ৰাগত যিটো বলিয়ান হৈ তেখেতসকলে যি মন্তব্যই কৰক বা যিয়ে নকৰক তেখেতে যাতে ক্ষমা কৰে ক্ষমা প্ৰাৰ্থনা বিচাৰে তাৰ বাবে আমি কংগ্ৰেছ দলৰ পৰা আমি নিশ্চয় দাবী জনাইছোঁ। অমিত শাহ মুৰ্দাবাদ জিন্দাবাদ জিন্দাবাদ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।